সুস্বাস্থ্য সুস্থ মন ইন এছ'চিয়েশ্যন উইথ ভিগান আয়ুৰ্বেদ। স্যার একেটা এখন লো প্ৰেছাৰত কৰিব পাৰিনে? লো প্ৰেছাৰত কৰিব পাৰি, কিন্তু ইয়াত সাৱধানতা অৱলম্বন কৰিব লাগে। মানে আমাৰ লো প্ৰেছাৰ হ'লে উইকনেছ হয়, প্ৰেছাৰটো কমি যায়, আৰু কেনেধৰণৰ অসুবিধা হয় তাৰ বিষয়ে আজি কওকচোন। যেতিয়া আমাৰ আচলতে বায়ু, পিত্ত, কফ এই তিনিটা আমাৰ যদি বেলেঞ্চ নাথাকে, এই তিনিটাৰ কাৰণে আমাৰ বেমাৰ আজাৰ হয়। বায়ুৰ চাপটো বাঢ়ি যায়, বায়ুৰ চাপটো কমি যায়, তো বিভিন্ন কাৰণত আমাৰ অসুবিধা আহি যায়। আৰু সেইকাৰণেই আমি আসন, প্ৰাণায়াম, মেডিটেশ্যন সেইখিনি আমি কৰি থাকিব লাগে। আৰু যেতিয়া আমি ল' প্ৰেছাৰ আমাৰ হয়, তাৰ কাৰণে বহুত ল'ৰা ছোৱালী আমাৰ উইকনেছটো আহি যায়। উইকনেছটো যেতিয়া আহি যায়, তেতিয়া আমি খাদ্যটো তেনেকৈ খাব লগা হৈ যায়, আমাৰ খোৱাৰ বোৱাৰ কথা আহি যায়। আৰু যিবিলাকে এক্সাৰচাইজ কৰে তেওঁলোকে যিখিনি ভোক লাগে, তাৰ কাৰণে যিখিনি পৰিশ্ৰম হয়, সেই পৰিশ্ৰমখিনিৰ কাৰণেও আমি খাবলৈ এইখিনি যিটো আসন কৰি থকা হৈছে, বক্ষ বিশালাসন বা অৰ্ধচন্দ্ৰাসন, আৰু এইটো কৰিলে কি হয়, ইমিউনিটি আমাৰ ষ্ট্ৰং হয়, আমাৰ লাংছটোত বহুত অক্সিজেন আহি যায়, আমাৰ হাৰ্ট ভাল্ভ বাঢ়ি যায়, আৰু এইটোৱে আমাৰ হাৰ্টটো অ'পেন কৰি দিয়ে, তাৰ মাজত আমাৰ অক্সিজেন সোমাই যায়। আৰু এনেকৈ আমি কৰি থাকিব লাগে। আমি তোমাৰ যেতিয়া লগৰ ছোৱালীবিলাকৰ বা তেনেকুৱা লগৰ ল'ৰা তেনেকুৱা কেতিয়াবা শুনা নেকি যে দুৰ্বল হৈ যায়? দুৰ্বল বহুতৰে এনেকুৱা হোৱা দেখা পাইছোঁ, বা কয় মোক যে ঘপকৈ বহি থাকিলে উঠি দিয়াৰ পিছত মূৰটো ঘূৰাই যায়, আন্ধাৰ আন্ধাৰ দেখি। আৰু কেতিয়াবা নাচোঁতেও এনেকৈ উইকনেছ ফিল হয়, বেছি টাইম পাৰফৰ্ম কৰিব নোৱাৰে, প্ৰেক্টিচ কৰিব নোৱাৰে। তো এনেধৰণৰ সমস্যাবিলাক। আৰু নাচতো ফুপনি হৈ যায় ন, যেতিয়া তোমালোকৰ এটা পাৰফৰ্মেঞ্চ কেতিয়াবা 5 মিনিট হ'ল, কেতিয়াবাতো আধা ঘণ্টাৰো তেনেকুৱা নহয় জানো? আকৌ বোলে অকল পাৰফৰ্ম কৰিছে সেইটো নহয়, তাৰ লগে লগে তোমালোকৰ ড্ৰেছ চেঞ্জ আহিলে, আকৌ তোমাৰ স্ক্ৰিপ্ট চাব লগা কথা আহিলে, কি কিবা থাকে মই নাজানো, মই নাচি পোৱা নাছিলে গম পালোঁ এটা নিশ্চয়। আৰু দৌৰা দৌৰিটো যিসকলৰ যে গাত দুৰ্বলতা আছে, তেওঁলোকে ইমান দৌৰি থাকিব নোৱাৰিব, হয়নে? তেতিয়া তেওঁলোকৰ তেনেকুৱা আছে নেকি ল'ৰা ছোৱালী তোমালোকৰ? কি কৰে তেওঁলোকে? কি কৰিব মানে ঘপকৈ বহি দিয়ে বা ৰেষ্ট লৈ লয়, মই নোৱাৰিছোঁ তেনেকুৱা নিচিনা। কিন্তু যেতিয়া প্ৰগ্ৰেম চলি থাকে তাৰ মাজতো ৰেষ্ট ল'ব নোৱাৰিব চাগে, সেইটো উপায় নাই, আৰু তেতিয়া কৰিবলগীয়া হয়, তেতিয়া কৰিবই লগা হয়। আচ্ছা, যেতিয়া তুমি লিড কৰিবা এটা প্ৰগ্ৰেম, যেতিয়া তুমি তোমাৰ লগৰবিলাকে গম পাব, শিল্পীসকলে, যে তুমি যোগ কৰা, তুমি প্ৰাণায়াম কৰা, তেতিয়া তোমালোকে তেওঁলোকৰ খাদ্য ৰীতি নীতি বা যোগ প্ৰাণায়ামৰ কথাও তুমি তেওঁলোকক ক'ব পাৰিবা, হয় নাই? নে তুমি যোগ কৰা তোমাৰ তেনেকুৱা প্ৰব্লেম আহে নেকি, যে উইকনেছ কেতিয়াবা ফিল হয় নেকি, যে মাহৰ পিছত মাহ যেতিয়া প্ৰেক্টিচ হৈ থাকে, তেতিয়া তেনেকুৱা কেতিয়াবা অনুভৱ হৈছে নেকি আজিলৈকে? উইকনেছ বুলি ক'লে কেতিয়াবা হৈ যায়, যেতিয়া ভাগৰ লাগে, ৰেষ্ট নাপায় বডিটো, ভালকৈ খোৱা বোৱা টাইম টেবলবোৰ নিমিলে, তেতিয়া হয়। সেই ৰেষ্ট ইজ দ্য বেষ্ট ট্ৰিটমেণ্ট বুলি কয় আমাৰ। ৰেষ্টটো আমি ল'বই লাগিব। যদি ৰেষ্টটো নলয়, যেতিয়া দিনটো যেতিয়া প্ৰেক্টিচ কৰি থকা যায়, 2-3 ঘণ্টাৰ পিছত মানুহ অলপমান বহি পেলাই জিৰণি ল'ব লাগে, নহয় জানো? তো জিৰণি ল'লে মানুহে অকণ উশাহ ল'লে অক্সিজেনটো আহি গ'ল, আৰু তেনেকৈ আমাৰ বডি আকৌ ফিট হৈ যায় প্ৰেক্টিচ কৰিবৰ কাৰণে। তাৰপিছত আহিলে বডিৰ ফিটনেছৰ লগে লগে আমাৰ খাদ্য, আমাৰ সুষম আহাৰ, জুচ, ফল মূল, ফলাহাৰটো অতি দৰকাৰ যিসকল উইকনেছ ফিল কৰি থাকে। আৰু প্ৰাণায়াম যদি কৰে তেওঁলোকে, সেইটো উইকনেছ কেতিয়াও নাহিব। কপালভাতি প্ৰাণায়াম কৰিলে আমাৰ বডি যেতিয়া ফিট থাকে পূৰা। আজি আপোনালোকে আমাৰ দীপানিতা মোক সদায় দেখি থাকে, আপোনালোকে আজি দেখিছে মোৰ লগত, মোৰ সোঁফালে আছে ইৰফান আছিক ইছলাম। তেওঁৰ দেউতাক এগৰাকী ৰাইটাৰ হয়, সাহিত্যিক হয়,
তেওঁৰ দেউতাকৰ নাম মবিদুল ইছলাম আৰু তেওঁৰ মাতৃ ছফিয়া ইছলাম আৰু তেওঁলোকৰ ঘৰত প্ৰত্যেক দিনে যোগ কৰে প্ৰাণায়াম কৰে আৰু তেওঁলোকে সদায় যোগৰ চৰ্চা কৰে তেওঁলোকে আয়ুৰ্বেদটো বিশ্বাস কৰে আয়ুৰ্বেদিক তেওঁলোকে ব্যৱহাৰ কৰে আৰু এনেকৈয়ে তেওঁলোকে যোগৰ অভ্যাস কৰি এইটো ইৰফান এইটো ইয়াত দল য়েছ ওপৰলৈ চাবা এইটোৱে কৰিলে কি হয় অবেচিটি মেনেজমেণ্ট আকৌ এবাৰ অপজিট কৰা এইটো ওপৰলৈ চাবা তো এনেকৈ আমি মানুহৰ মাজলৈ যোগ লৈ গৈছোঁ আৰু এই পৰিয়ালটো নিউজ 18ৰ ৰাতিপুৱাৰ অনুষ্ঠানৰ হ'ল তেওঁলোক একেবাৰে অনুসৰণকাৰী আৰু তেওঁৰ দেউতাকৰ ভৰিত বিষ আছিলে কুটকুটাই আছিলে অকণমান নাৰ্ভৰ প্ৰব্লেম আছিলে নিউজ 18ৰ ৰাতিপুৱাৰ অনুষ্ঠান আজি প্ৰায় 3 মাহ হ'ল আমি প্ৰত্যেক দিনে আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ বিভিন্ন বিষয়বস্তু লৈ পেলাই আৰু এই পৰিয়ালটো এনেদৰে যোগৰ অভ্যাস কৰি আজি যোগৰ প্ৰতি আকৃষ্ট হৈছে আৰু তেওঁলোকক চাই বহুত মানুহ আহিছে মবিদুল ইছলাম তেখেত এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া অসম চৰকাৰৰ আৰু তেখেত এগৰাকী সাহিত্যিক তেখেতৰ কেইবাখনো গ্ৰন্থ ওলাইছে আৰু তেখেতৰ ঘৰত প্ৰত্যেক দিনে যোগৰ চৰ্চা হয় সাহিত্যৰ চৰ্চা হয় কবিতাৰ চৰ্চা হয় আধ্যাত্মবাদৰ চৰ্চা হয় আৰু মানুহৰ কথা ভবা যায় তেওঁলোকে কথা পাতে মানুহৰ কথা তেওঁলোকে কথা পাতে দেশৰ কথা দেশ যাতে ভালে থাকে দেশ যাতে আগলৈ গুচি যায় আমি কথা পাতি আছিলোঁ দুৰ্বলতাৰ কথা আচ্ছা শৰীৰ দুৰ্বল কেতিয়াবা মনো দুৰ্বল হৈ যায় নি বাৰু তেনেকুৱা কেতিয়াবা হয় নেকি মন দুৰ্বল কেতিয়াবা নতুনকৈ শুনিলে নেকি পৰিস্থিতিৰ লগত হ'ব পাৰে আবাৰ ঘৰত ধৰক আবাৰ অসুখ হৈছে কিবা হৈছে তেনেকুৱা ধৰণৰ আৰু কেতিয়াবা এনেকুৱা হয় নেকি যে তোমাৰ নাটক কৰা নাটকৰ এটা ভাল ৰোল মই নাপালোঁ মনটো বেয়া লাগি যায় নি নালাগে কাৰণ তেনেকুৱা নহয় সব ৰোলে সমান চব ৰোলে সমান ঠিক এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা যে আমাৰ কেতিয়াবা কি হয় আমি কিবা এটা সাংগঠনিক কাম কৰিবলৈ যাওঁ বা আমি সমজুৱা কাম কৰিবলৈ যেতিয়া যাওঁ কোনোবাই আগফালে আসনখন নাপালে ফাৰ্ষ্ট লাইনত বহিবলৈ নাপালে তেওঁ খুব বেয়া পায় পিছফালৰ পৰা এখন চকী এখন আনি পেলাই তেওঁ আগত বহিহে এৰিব তাৰমানে সেই বস্তুটো সামাজিকভাৱে থাকিব নালাগে নহয় জানো তাৰমানে নাটকৰ ক্ষেত্ৰত বা তোমালোকৰ যেতিয়া শিল্পীসকল সকলো সমান কিন্তু এনেকুৱা দেখিছা নি বাৰু মই যিটো ক'লোঁ যে আগফালে বহিয়ে ভাল পায় ক্লাছত কিবা তেনেকুৱা হয় নি বাৰু যে আগতে বহিব সদায় কেতিয়াবা এনেকুৱা পৰিস্থিতিও আহে যে মানে যোগ্য এনেকুৱা আহে যে ধৰক যোগ্য নহয় সেই হেৰিটো ৰোলটোৰ কাৰণে বা তেনেকুৱা কিন্তু তেখেতক দিছে তেতিয়া অকণমান খেলি মেলি এটা হৈ যায় মই কথাটো একেবাৰে নজনা নহয় মই যদিও মই নাটক কৰিছিলোঁ নাটক কলেজত থাকোঁতে কৰিছিলোঁ আৰু মোৰ অতি সৌভাগ্য বুলি ক'ব পাৰে যে বিখ্যাত অভিনেতা আদুল হুছেইনৰ লগত একেলগে নাটক কৰিছিলোঁ একেলগে নাটকৰ স্ক্ৰিপ্ট লিখিছিলোঁ তো সেইবিলাক অতীত এতিয়া নাটক বহুত বছৰ হৈ গ'ল কলেজত পঢ়াই আজি কলেজ এৰাই বহুত বছৰ হ'ল গতিকে নাটক এইবিলাক সকলো ক্ষেত্ৰতে থাকে আপোনাৰ এখন বিয়া আপুনি ঘৰৰ পৰিয়ালৰ মাজত পতা বিয়া এখনতো এনেকুৱা কথা থাকে কিন্তু সেই মনৰ দুৰ্বলতা শৰীৰৰ দুৰ্বলতা আঁতৰাবৰ কাৰণে যোগ প্ৰাণায়ামৰ আপুনি অৱলম্বন ল'বই লাগিব আৰু যদি শৰীৰৰ দুৰ্বলতাৰ কাৰণে আপুনি নিউট্ৰেলাৰ বহুতখিনি প্ৰডাক্ট ওলাইছে বহুতখিনি ভিটামিন তাতে ওলাইছে সেইখিনি ভিটামিনযুক্ত আহাৰ খাব আৰু কল খাব আঠিয়া কল ভীমকল যিটো কোৱা যায় জাহাজী কল সেইবিলাক খাব আমাৰ যিটো বনৌষধি যিবিলাক আমাৰ ঘৰত আছে ভেদাইলতা আমাৰ ঘৰত আছে মচন্দৰী আমাৰ ঘৰত আছে ছজিনা হয় ছজিনা অতি দৰকাৰী ছজিনাৰ পাতটো আপুনি খাব লাগে আমি ছজিনা খাবলৈ নাযাওঁ ছজিনাৰ পাত আমি ভাজি নাখাওঁ কিন্তু মৰিংগা কেপচুলটো আমি খাওঁ মৰিংগা তাৰে যিটো কেপচুল বজাৰত পায় সেইটো আমি বিচাৰি ফুৰোঁ সেইটো আমি পইচা দি পেলাই কিনি খাওঁ কিন্তু ছজিনা পাত আমাৰ বাৰীত আছে আমি সেইটো ৰান্ধি খাব নাজানো ঠিক তেনেদৰে আপুনি অমিতা খাব গিলৈ খাব গিলৈ খালে আপোনাৰ প্লেটেলেটটো বাঢ়ি যায় প্লেটেলেটটো যেতিয়া ঠিকে থাকে আপোনাৰ শক্তি ঠিকে থাকিব এইটো পাদহস্তাসন কৰিছে দীপান্বিতাই মূৰটোৰ পৰা লগাবলৈ চেষ্টা কৰিছে আৰু এইটো কৰিলে কি হয় যিটো ফেটি যিটো আপোনাৰ ফেটছ থাকে পেটত সেই ফেটছটো নাইকিয়া হৈ যায় আৰু এটা সাৱধানতা আপুনি অৱলম্বন নিশ্চয় কৰিব লাগিব যদি বেক পেইন আছে তেতিয়া আগফালে
হাউলি যাব নালাগে আৰু এনেদৰে থাকিলে আমাৰ এই আসন যদি আমি 25 বাৰ কৰোঁ তেতিয়া পেট যাৰ ওলাই আছে পেটৰ চৰ্বিৰ কাৰণে যিসকলে অসুবিধা পাই আছে তেওঁলোকৰ সেই চৰ্বিটো নাইকিয়া হয় তো আমি ঠিক তেনেদৰে পেটৰ চৰ্বি কমাবৰ কাৰণে এই এনেকৈ যিখিনি কৰিলে তেওঁলোকে এইখিনি কৰিব পাৰে আৰু যিসকলে আমি যিসকলৰ শক্তিটো কম বা দুৰ্বল তেওঁলোকে বেছি শক্তি প্ৰয়োগ কৰা কামবিলাক কৰোঁতে অতি সাৱধান আৰু তেনেকুৱা কাম কৰোঁতে তেওঁ যদি দুখ পাই যায় তেওঁ যদি আঘাতপ্ৰাপ্ত হয় সেইটো এটা আমাৰ অসুবিধা আহি যায় তো আমি এনেকৈ এইটো বহাটো আমাৰ আঁঠুৰ কাৰণে খুব ভাল হয় আমি কথা পাতি আছোঁ দুৰ্বলতাটো কেনেকৈ আমি নোহোৱা কৰি পেলাই আমি সবল হৈ থাকিব পাৰোঁ তাৰ কাৰণে আমি ব্ৰেথিং এক্সাৰচাইজ ভালকৈ কৰিব লাগে আৰু কপালভাতি প্ৰাণায়ামটো বহুত দৰকাৰ দীপান্বিতা কৰা কপালভাতি ইৰফান কপালভাতি কৰা তো ইৰফান কপালভাতি কৰি আছে দীপান্বিতে কপালভাতি কৰি আছে আৰু নিজৰ ভিতৰৰ ভিটামিনছখিনি আমি নিজে নিজে প্ৰডাকশ্যন কৰিবলৈ চেষ্টা কৰিছোঁ আমি ফলৰ আহাৰ খাম আমি চাটুগুৰি কিমানকৈ খাব লাগে দীপান্বিতা চাটুগুৰি যেইবাৰ মন কৰে কিন্তু এক গিলাচত এক চামুচ তাৰ লগত অকণমান সন্ধ্যক লৱণ মিহলাই সেইটো খাব ডেইলি 2 গিলাচ আপুনি খাব যিখিনি উইকনেছ ফিল কৰি আছে কিন্তু এটা কথা মন কৰিব সব বস্তুৱে বেছিকৈ খোৱাটো বেয়া আপুনি যদি ভাবিছে যে মই বহুত দুৰ্বল হৈ আছোঁ মই আজি 10 গিলাচ 10 চামুচ চাটুগুৰি খাই দিম এদিন খালে একো নহয় যদি বাৰে বাৰে সদায় সদায় আপুনি চাটুগুৰি মানে বুট মাহৰ গুৰি আপুনি ঘৰত বুট মাহ ধুই পেলাই শুকুৱাই কোনোবা এটা মিলত গৈ পেলাই আপুনি সেইটো গুৰি কৰি আনি পেলাই খাব পাৰে আৰু তাৰ লগত আপুনি বাজৰা মিক্স কৰিব পাৰে তাৰ লগত মাকৈ মিক্স কৰিব পাৰে তাৰ লগত বাদাম মিক্স কৰিব পাৰে সেইটো আপোনাৰ কাৰণে অতি সুষম আহাৰ হৈ যায় কিন্তু অকল বুটৰ গুৰি যদি আপুনি প্ৰত্যেক দিনে 10 চামুচ 20 চামুচকৈ সদায় খাই থাকে তেতিয়াহ'লে আপোনাৰ বুদ্ধি লোপ হ'ব ব্ৰেইনটোৰ তাত বেছি প্ৰেছাৰ পৰি যায় ভিতৰত পাচন শক্তিটো তাত বেছি পাচন কৰিব লগা হয় অগ্নাশয়টো বেছিকৈ কামত লাগি যায় ব্ৰেইনটোৱে অগ্নাশয়টো পৰিচালনা কৰে সেইকাৰণে বুদ্ধিটো কমি যায় বুলি মানুহে কয় তাত চাইণ্টিফিকলি কথাখিনি মই বুজাই ক'ব নোৱাৰিম আপোনালোকক কিন্তু প্ৰত্যেকটো বস্তুৱে বেছিকৈ খোৱাটো বেয়া যেনেদৰে ভোট জলকীয়া অকণমান খাব লাগে ভোট জলকীয়া খালে পেটৰ কাৰণে খুব ভাল পেট চলি যোৱা মানুহৰ কাৰণে ভোট জলকীয়াটো দৰকাৰী কিন্তু ভোট জলকীয়া আপুনি এটা খালে দুটা খালে তিনিটা খালে বেছিকৈ খালে আপোনাৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক হ'ব পাৰে আৰু ভোট জলকীয়া যদি সৰুতে যিসকলে বেছিকৈ খায় ডাঙৰত তেওঁলোকৰ স্কিন প্ৰব্লেম আহি যায় চুলি সৰি যায় জলকীয়া খাব লাগে অকল ভোট জলকীয়া বুলিয়ে নহয় জলকীয়াটো বেছিকৈ যদি খায় তেতিয়াহ'লে স্কিনৰ প্ৰব্লেম বা চুলি সৰিব পাৰে আকৌ কিন্তু যদি এটা জলকীয়া প্ৰত্যেক দিনে খায় কেঁচা জলকীয়া তেওঁৰ কাৰণে আকৌ উইকনেছটো নাইকিয়া হৈ যায় তেওঁৰ আকৌ প্ৰেছাৰটো হাই হৈ যায় সেইকাৰণে আমি কপালভাতি প্ৰাণায়াম তাৰ লগত অনুলোম বিলোম প্ৰাণায়াম আমি সদায় কৰিব লাগে প্ৰেছাৰটো আমি কণ্ট্ৰল হৈ থাকে আমি প্ৰেছাৰটো কণ্ট্ৰল কৰিবৰ কাৰণে গৰুৰ লগত থাকিব লাগে ৰাতি প্ৰত্যেক দিনে আমি 1 গিলাচ গাখীৰ তাৰ লগত হালধি তাৰ লগত অশ্বগন্ধা চূৰ্ণ অকণমান মিহলাই যদি প্ৰত্যেক দিনে খাওঁ সেইটো এটা আমাৰ শৰীৰৰ কাৰণে খুব দৰকাৰ তাৰপিছত আহিলে আমাৰ উইকনেছ ব্লাড প্ৰেছাৰটো আমি কেনেকৈ হাই কৰিম সেইটো কাৰণে কপালভাতিটো আমি স্পীডত কৰিব পাৰোঁ তো ৰক্ত সঞ্চালনটো তীব্ৰ গতিত আমাৰ বাঢ়ি যায় তো ৰক্ত সঞ্চালন যেতিয়া তীব্ৰ গতিত বাঢ়ি যায় আমাৰ ব্লাড প্ৰেছাৰটো বাঢ়ি যায় আৰু তাৰপিছত আমাৰ ল' প্ৰেছাৰটো আমাৰ কমি যায় আমাৰ মূল কথা থাকিলে কি খোৱাৰ বোৱাৰ সন্তুলনতা আৰু আমি অশ্বশিলা অশ্বগন্ধা শিলাজিৎ তাৰ কেপচুল আছে নিউট্ৰেলাৰ বিভিন্ন ফুড প্ৰডাক্ট আছে সেইবিলাক আমি খাব লাগে ছোৱালীৰ কাৰণে ওমেন এটা পাৱাৰ ভিটা টাইপৰ এটা বস্তু নিউট্ৰেলাৰ আছে মেন্সৰ কাৰণে তেনেকৈ মেন পাৱাৰ ভিটা তেনেকুৱা এটা আছে সেইটো খাব লাগে কিডছৰ কাৰণে বেলেগ আছে সেইখিনি খাব পাৰে আমি কুঁহিয়াৰ ৰস খাব লাগে বেল আমি কেঁচাই খাব লাগে বেলৰ চৰ্বত পায় বেলৰ কেণ্ডি পায় বেলৰ মুৰাব্বা পায় তো আমি বেল পাউডাৰো পায় সেই বেল খাব লাগে কিন্তু বেল গছৰ আকৌ আপোনাৰ আধ্যাত্মিক দিশেৰে চাবলৈ গ'লে বেল গছত মানুহে পানী দিয়ে বেল গছত মানুহে পানী দিলে তাত
মানুহৰ জীৱনটোক সংযম কৰি ৰাখিবৰ কাৰণে মানুহৰ জীৱনটোৰ উশৃংখলতা মানুহৰ জীৱনটোৰ খেলিমেলি উদ্বিগ্নতা সেইখিনি নোহোৱা কৰিবৰ কাৰণে মানুহৰ জীৱনটো যাতে ধুনীয়াকৈ আগবাঢ়ি যায় সেইকাৰণে মানুহে বেলৰ গছত তাতে পানী দি পেলাই বেলজোপাক শান্ত কৰি ৰাখে ঠিক তেনেদৰে বেলৰ গুৰি মানুহে খায় বেল চৰবত মানুহে খায় আকৌ ঠিক তেনেদৰে বেলে যিসকলৰ যৌন শক্তিৰ অভাৱ থাকে সেই যৌন শক্তিটো মানুহৰ বৃদ্ধি কৰি দিয়ে বেলে গতিকে বেলটো যেনেকৈ আমাৰ ভাল তেনেকৈ আমাৰ তাৰ সাৱধানতাও আছে মই কৈ আছিলোঁ যিখিনিৰ পৰা এই থৈ আহিলোঁ যে কিছুমান ল'ৰা ছোৱালী বিশেষকৈ ল'ৰা বেয়া কিতাপ পঢ়ি পেলাই বেয়া সংগত থাকি পেলাই বেয়া চিনেমা চাই পেলাই তেওঁলোকৰ স্খলন হয় তেওঁলোকৰ নৈতিক স্খলন হয় তেওঁলোকৰ শৰীৰৰ স্খলন হয় তেওঁলোকৰ বীৰ্য স্খলন হয় আৰু তেওঁলোকৰ তেনেকৈ ল' প্ৰেছাৰ আৰম্ভ হৈ যায় আৰু এই ল' প্ৰেছাৰ তেওঁলোকৰ যেতিয়া স্খলনৰ ফলত হয় নৈতিকতাৰ স্খলন চৰিত্ৰৰ স্খলন আৰু শৰীৰৰ যিটো আমাৰ শৰীৰৰ যিটো এনাৰ্জি থাকে এনাৰ্জি যেতিয়া স্খলন হয় অনৈতিকভাৱে ইলিগেলি তেতিয়া তেওঁলোকৰ সেই তাৰপিছত আহি যায় তেওঁলোকৰ ডিপ্ৰেশ্যন বেয়া কাম এটা তেওঁলোকে ফলো কৰি আছে বেয়া কিতাপ পঢ়ি আছে বেয়া চিনেমা চাই আছে বেয়া মানুহৰ লগত আছে বেয়া কথা পাতি আছে বেয়া ঠাইলৈ গৈ আছে সেইটোৱে তেওঁলোকক ডিপ্ৰেশ্যনলৈ লৈ যায় সেইটোৱে তেওঁলোকক দেৱতাৰ ওচৰলৈ যোৱাত তেওঁলোকক বাধা দিয়ে দৈৱ শক্তিযুক্ত কাম কৰাত তেওঁলোকক বাধা বিঘিনি তেওঁলোকৰ আহি যায় আৰু সেই কাৰণে তেওঁলোকে তাৰ পৰা উদ্ধাৰ পাবৰ কাৰণে আধ্যাত্মিক দিশলৈ আগবাঢ়িব লাগে তেওঁলোকে ভজন শুনিব লাগে তেওঁলোকে ভাল মানুহৰ সংগত থাকিব লাগে ভাল কিতাপ পঢ়িব লাগে বিখ্যাত মানুহৰ জীৱনী পঢ়িব লাগে আৰু তেওঁলোকে শিল্পী কলা কুশলীৰ লগত থাকি তেওঁলোকৰ লগত কথা পাতিব লাগে আৰু গান শুনিব লাগে ভাল মানুহৰ লগত কথা পাতি তেওঁলোকৰ অসুবিধাবিলাক তেওঁলোকৰ প্ৰব্লেমবিলাক সলভ কৰিব পাৰে তো এনেদৰে আমি আমাৰ শৰীৰৰ স্খলনৰ লগে লগে আমাৰ নৈতিকতাও উত্তৰণৰ কাৰণে আমি কাম কৰিব পাৰোঁ ঠিক তেনেদৰে আমি অনুলোম বিলোম প্ৰাণায়ামটো উৎকৃষ্ট প্ৰাণায়াম আমাৰ ইমিউনিটি ষ্ট্ৰং কৰিবৰ কাৰণে আৰু আমাৰ ল' প্ৰেছাৰটো হাই কৰিবৰ কাৰণে যেতিয়া আমি খৰকৈ কৰিম আমাৰ অক্সিজেনটো খৰকৈ আহিলে বেছিকৈ আহিলে আমাৰ তেজৰ সঞ্চালনটো বৃদ্ধি পালে আৰু তেনেকৈ আমাৰ বায়ুৰ প্ৰকোপটো আমাৰ বাঢ়ি গ'ল আৰু তেনেদৰে আমি আমাৰ উইকনেছটো দূৰ কৰিব পাৰোঁ আৰু এনেদৰে আমি আমাৰ যিটো ল' প্ৰেছাৰ আমাৰ যিটো উইকনেছ সেইটো নাইকিয়া কৰি পেলাই আমাক শক্তিশালী ৰূপত লৈ যাব পাৰোঁ মই যিটো স্খলনৰ কথা ক'লোঁ তাৰ মেডিচিন আছে তাৰ যৌৱনামৃত বটি আছে যৌৱনামৃত চূৰ্ণ আছে তাৰ লগত কুঞ্জ বীজ চূৰ্ণ আছে শতাৱৰ চূৰ্ণ তাৰ লগত তেনেদৰে আপোনালোকে শ্বেতমুছলি শতাৱৰ চূৰ্ণ আৰু কুঞ্জ বীজ চূৰ্ণ এইকেইটা মিক্স কৰি এল'ভেৰাৰ লগত মিলাই খাব পাৰে বা মৌৰ লগত মিলাই খাব পাৰে আৰু যৌৱনামৃত বটি খাব পাৰে এনেদৰে আপুনি শিলাজিৎ এটা লিকুইড আছে শিলাজিৎ শিলাজিৎ বুলি কয় তাৰ এক ড্ৰপ গাখীৰৰ লগত ভাল গাখীৰৰ লগত মিহলাই আপুনি প্ৰত্যেক দিনে খাব পাৰে তাৰপিছত আমাৰ শক্তি বৃদ্ধি পায় আৰু শিলাজিৎ ৰসায়ন টেবলেট আছে সেই ৰসায়ন টেবলেটটো আপোনালোকে খাব পাৰে তো আমি কৈ আছোঁ যে উইকনেছটো কেনেদৰে আমি নোহোৱা কৰিম তাৰ কাৰণে মধুৰিআম খাওক তাৰ কাৰণে লেটকু পনিয়ল কল বিশেষকৈ আঠিয়া কল খাওক আমাৰ যিখিনি ঘৰুৱা সামগ্ৰী প্ৰত্যেক দিনে আপুনি মিক্স ডালিয়া যিটো ডালিয়া আপুনি ডেইলি বইল কৰি পেলাই তাত আপুনি সুন্দৰকৈ সেইখিনি খাওক ওটছ আপুনি প্ৰত্যেক দিনে 1 চামুচ 2 চামুচ 3 চামুচ তেনেকৈ খাওক আৰু ৰুটি খাব কিন্তু প্ৰত্যেক দিনে ভাত আৰু ৰুটি তাৰ যদি পৰিমাণ বাঢ়ি যায় আপোনাৰ ফুড ভেলুটো কিন্তু নাহে আপোনাৰ শৰীৰৰ চৰ্বি বাঢ়িলে আপোনাৰ পেটটো ভৰিলে কিন্তু বডিৰ যিটো ভেলু লাগে আপোনাক ভিটামিন লাগে সেই ভিটামিনছখিনি কিন্তু প্ৰত্যেক দিনে অকল ভাত বা অকল ৰুটিৰ পৰা নাহে আপুনি শাক পাচলি বতৰৰ ফল ঠিক তেনেদৰে আপুনি প্ৰত্যেকটো আমাৰ কল পচলা সজিনা
কচুৰ তলত থকাটো বা ওপৰত থকাটো বা কচুৰ পাত সেইখিনি আপুনি ৰান্ধি পেলাই খাব লাগে কচুটো খুব দৰকাৰ কচুটো খালে আমাৰ কণ্ঠত হোৱা যিকোনো সমস্যা আমি তাৰ পৰা উদ্ধাৰ পাব পাৰোঁ তো এনেদৰে আমি আগবাঢ়ি যাম আমাৰ সমস্যা সমাধানৰ কাৰণে আৰু আমি প্ৰত্যেক দিনে আপোনালোকৰ ওচৰত আহোঁ ৰোগৰ নিৰাময়ৰ কাৰণে আমাৰ শুদ্ধতাৰ কাৰণে শৰীৰৰ শুদ্ধতা আৰু মনৰ শুদ্ধতা অতি এটা দৰকাৰী বস্তু আৰু তোমালোকে ইয়ং জেনেৰেশ্যন পঢ়া শুনা স্কুলত কলেজত ইউনিভাৰ্চিটিত পঢ়ি আছা শৰীৰৰ শুদ্ধতা মনৰ শুদ্ধতা ইয়াৰ কিবা অৰ্থ কিবা বুজি পাইছেনে বাৰু শৰীৰৰ শুদ্ধতা মানে হৈছে আমি সুস্থ হৈ থাকিব লাগে আৰু শুদ্ধতা মানে শুদ্ধ আচ্ছা সেইটো অপচন ছাৰ আপুনি মনৰ শুদ্ধতা মনটো ষ্ট্ৰং হ'ব লাগে যাতে আমি যি কাম কৰিব পাৰোঁ মানে নিজৰ এইমটো যাতে মনত থাকে শৰীৰৰ শুদ্ধতাটো হ'ল আমি গা ধুওঁ হয় না আমি গা ধুলোঁ আমি যদি লেতেৰা পেটেৰাকৈ থাকোঁ এইটো শৰীৰটো আমাৰ শুদ্ধ হৈ নাথাকিল হয় না আমি গা ধুলোঁ যেনেকৈ সোণটো লেতেৰা হৈ থাকে সোণটো কেনেকৈ চাফা কৰা যায় সোণটো জুইত দি পেলাই সোণ চাফা কৰা যায় আৰু মানুহে গাত পানী ঢালি পেলাই গাটো চাফা কৰা যায় আৰু মনটো চাফা কৰা যায় শুদ্ধ চিন্তাৰে গৌতম বুদ্ধৰ নিচিনাকৈ আমি সাধনা কৰিব লাগিব তপস্যা কৰিব লাগিব আধ্যাত্মবাদৰ কথা পাতিব লাগিব তেতিয়া মনটো পৰিষ্কাৰ শুদ্ধ হৈ যায় গৌতম বুদ্ধৰ নিচিনা শুদ্ধ হৈ যায় তাৰপিছত আহিলে আকৌ আমাৰ টকা পইচা শুদ্ধ কথা এটা আছে সেইটো নাজানা চাগে টকা পইচা কেনেকৈ শুদ্ধ কৰে তোমাৰ 500 টকীয়া নোট এটা দিলোঁ তুমি বোলে ৱাশ্বিং মেচিনত দি পেলাই ধুই দিলা চাফা হৈ গ'ল তেনেকুৱাটো নহয় আমাৰ ঋষিমুনিসকলে কয় আমাৰ দেউতা ককা দেউতাসকলে কৈ গৈছে যিসকলে দান বৰঙণি দিয়ে দুখীয়া মানুহক দৰিদ্ৰ মানুহক সহায় কৰে যিসকলে ৰোগীয়া মানুহক সহায় কৰে হস্পিটেলত কোনো পেচেণ্ট আছে পেচেণ্টক আমি সহায় কৰিলোঁ যিসকলে খাবলৈ এসাঁজ পোৱা নাই তেওঁলোকক আমি আহাৰ দিলোঁ বা সহায় কৰিলোঁ কোনোবা স্কুলত কলেজত পঢ়ি আছে পঢ়িবলৈ যাবলৈ তেওঁৰ ফিজ দিব পৰা নাই কিতাপ কিনিব পৰা নাই তেওঁলোকক সহায় কৰিলোঁ কোনোবা দুখীয়া মানুহক আমি টকা পইচা দি সহায় কৰিলোঁ সেইটো তোমাৰ উপাৰ্জনৰ যিটো পইচা আহিলে তাৰ শুদ্ধতা নহ'লে এই পৃথিৱীখন নচলিলেহেঁতেন বহুত মানুহে দান বৰঙণি দি এই পৃথিৱীখন চলাই আছে আজিকালি আমি গম পাওঁ পেপাৰত পাওঁ টিভিত পাওঁ কোনে কাক সহায় কৰিলে কিন্তু এই দান বৰঙণিৰ প্ৰক্ৰিয়াটো সেই যুগে যুগে শতিকাই চলি আহিছে আৰু আমি এই অনুষ্ঠান আপোনালোকৰ নিউজ 18ৰ মজিয়াৰ পৰা আপোনালোকক এইখিনি সদায় এটা বিষয়বস্তুলৈ আপোনালোকৰ মাজলৈ আহোঁ এই ভ্ৰামৰী প্ৰাণায়াম দীপান্বিতা কৰিছে ভ্ৰামৰী প্ৰাণায়াম ইৰফানে কৰি আছে অনুলোম বিলোম প্ৰাণায়াম কৰা ভ্ৰামৰী কৰা তো এই ভ্ৰামৰী প্ৰাণায়ামে দীপান্বিতা মনৰ শুদ্ধতা আনে আমাৰ চিন্তাৰ শুদ্ধতা আনে আমি যদি বেয়া চিন্তা কৰোঁ মই যদি এই মুহূৰ্তত ভাবি থাকোঁ যে মই আজি গৈ পেলাই ক'ৰবাত টকা পইচা মই চুৰ কৰিম বেংকত আমি ডকাইতি কৰিম আমি ক'ৰবাত দোকানত গৈ কাপোৰ এটুকুৰা চুৰ কৰিম কিতাপো চুৰ কৰে আজিকালি তো মই কাৰোবাক অন্যায় কৰিম সেই চিন্তাটো শুদ্ধতা আনে এই ভ্ৰামৰী প্ৰাণায়ামে আমাৰ মেডিটেশ্যনে তো শুদ্ধতা আৰু এটা মই কৈ দিলোঁ হয়নে চিন্তাৰ শুদ্ধতা দীপান্বিতা কিমান এটা শুদ্ধতা গম পালা আজি মনৰ চিন্তাৰ শৰীৰৰ ধনৰ সোণৰ হয়নে তো এনেদৰে আমি গুৰুসকলৰ লগত থাকি আমি অকণমান কথা শিকিছোঁ আমি কিতাপ পঢ়ি পেলাই শিকিছোঁ আপোনালোকে প্ৰত্যেক দিনে ৰাতিপুৱা 6:30 বজাত আমাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব আমি কেতিয়াবা ইয়াৰ আমি লাইভ কৰোঁ বিকাশ গোস্বামী মোৰ পেজত মোৰ একাউণ্টত পতঞ্জলি যোগ সমিতিৰ পেজত আৰু আমি এটা মেছেজ দিব খুজিছোঁ সকলোৱে যোগ কৰক মন শুদ্ধ কৰি ৰাখক শৰীৰ শুদ্ধ কৰি ৰাখক আৰু আপোনাৰ চিন্তাটোক একেবাৰে পৰিষ্কাৰ ফটফটীয়া কৰি ৰাখক যেন আমি এখন আইনাৰ বাকচৰ মাজত আছোঁ আৰু এনেদৰে আজি দীপান্বিতা মই আপোনালোকৰ মাজৰ পৰা বিদায় ল'বলৈ ওলাইছোঁ আজিৰ কাৰণেহে এতিয়াৰ কাৰণেহে কাইলৈ নিশ্চয় আপোনালোকক আকৌ লগ পাম আৰু আপোনালোকে আজিকালি আমাক মেছেজ দিবলৈ আৰম্ভ কৰিছে যে এইটো ছাবজেক্টত আমাক আপুনি ক'ব লাগে এনেদৰে আপোনালোকে পৰামৰ্শ দি থাকিব আৰু প্ৰশ্ন কৰি থাকিব আৰু আমাৰ অনুষ্ঠান আমি আগবঢ়াই লৈ গৈ থাকিম নমস্কাৰ সুস্বাস্থ্য সুস্থ মন ইন এছ'চিয়েশ্যন উইথ ভিখান আয়ুৰ্বেদ